শিল্পী মহেন্দ্ৰ হাজৰিকালৈ জাতীয় শিল্পী সন্মান প্ৰদান সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই প্ৰদান কৰিলে এই সন্মান ওদালগুৰি জিলাৰ ডিমাকুছিত শনিবাৰে সংগঠনটোৰ 44 সংখ্যক প্ৰতিষ্ঠা দিৱসত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বই শিল্পীগৰাকীলৈ প্ৰদান কৰে এই সন্মান শিল্পীগৰাকীক ফুলাম গামোচা চেলেং ফুলাম জাপি স্মাৰক শৰাই আৰু মানপত্ৰৰে সন্মান জনোৱা হয় জাতীয় শিল্পী সন্মান গ্ৰহণ কৰি শিল্পীগৰাকীয়ে তেওঁৰ বহু চৰ্চিত গীত আমাক এখন সমাজ লাগে সৌম্য মৈত্ৰী একতাৰ শীৰ্ষক গীতটি আওৰাই আগন্তুক সময়ত সকলোৱে ঐক্য সংগতি একতাৰে অসমখনৰ হৈ কাম কৰাৰ আহ্বান জনায় ঐক্য আৰু সংগতি সমন্বয়ৰ হকে অনুসূচিত জাতি ছাত্ৰ সন্থাক সমাজৰ হৈ কাম কৰি যোৱাৰ বাবে তেওঁ আহ্বান জনায় সন্মান প্ৰদান অনুষ্ঠানটোত কেন্দ্ৰীয় সাধাৰণ সম্পাদক দ্বয় পৰশজ্যোতি দাস সুশীল সূত্ৰধৰ সহ সম্পাদক ক্ষীৰোদ কুমাৰ দাস বিত্ত সম্পাদক ৰাজীৱ দাস প্ৰাক্তন সভাপতি পৰমানন্দ দাস প্ৰচাৰ সম্পাদক মিলন দাস অসম জাতীয় ছাত্ৰ সন্থাৰ নিবনুৱা সন্থাৰ সভাপতি জয়ন্ত মোহন দাস সহ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে শ্ৰদ্ধাৰ অতি শ্ৰদ্ধাৰ মৰমৰ সমাজ লাগে সাম্য মৈত্ৰী একতাৰ আমাক এখন পৃথিৱী লাগে হৃদয় হৃদয় বুজাৰ ধ্বংস হিংসা য'ত নাই মনৰ ভিন্নতাও নাই য'ত মনৰ ভিন্নতা নাই য'ত নিয়ম নহয় অনিয়ম শৃংখলতাও য'ত নেহেৰাই আমাক এখন সমাজ লাগে আমাক এখন সমাজ লাগে আমাক এখন সমাজ লাগে সাম্য মৈত্ৰী একতাৰ 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 আমাক এখন পৃথিৱী লাগে হৃদয় হৃদয় বুজাৰ হৃদয় হৃদয় বুজাৰ ধ্বংস হিংসা য'ত নাই নিয়ম নহয় অনিয়ম শৃংখলতাও নেহেৰাই য'ত সমূহেই সমূহৰ সমভাগী হৈ য'ত সমূহেই থাকিব পাৰে যে জীয়াই সমূহেই থাকিব পাৰে যে জীয়াই জনতাৰ দুৱাৰে দুৱাৰে শোষিত বঞ্চিত শতজনৰ প্ৰাণে প্ৰাণে আমি গাম মানুহৰ গান শান্তিৰ কৰি আহ্বান মহাবিপ্লৱৰ নিশান উৰাই মুক্তি পিয়াসী শত শত জনৰ বাবে চিৰসুন্দৰক আমিয়ে নামাম চিৰসুন্দৰক আমিয়ে নামাম চিৰসুন্দৰক আমিয়ে নামাম চিৰসুন্দৰক আমিয়ে নামাম জনতাৰ শিল্পী মোক আমাক অনুসূচিত জাতি ছাত্ৰ সন্থাই আমাক মৰম কৰিলে আমাৰ গীতৰ আমাৰ গীতৰ যিটো যাত্ৰা সেই যাত্ৰাটো এই মুহূৰ্তত মান্যতা দিছে মৰমেৰে এইটো এয়া হ'ল দীৰ্ঘদিনৰ আমাৰ পৰিশ্ৰম আমাৰ ত্যাগ আৰু আজি এই অনুসূচিত জাতি পৰিষদে অনন্য পৰলে যশা প্ৰেৰণা ভাল পোৱাৰ প্ৰেৰণা কামৰ উদ্যম নেক্সট আমি কেনেধৰণে কৰিম কি কৰিম যদি ভগৱানে জীয়াই ৰাখে পৰৱৰ্তী ঢাপৰ কাৰণে এই সাজু হোৱাটো বা এই প্ৰেৰণাহে আচলতে প্ৰতিটো অনুভৱেই ধনাত্মক প্ৰতিটো অনুভৱেই উদগনি দি আহিছে গতিকে এটা দায়িত্ব আচলতে দায়িত্বৰ জোৰ এটা দায়িত্বৰ ভৰ এটা পৰা যেন অনুভৱ হৈছে গতিকে সেই ভৰেৰে আগবাঢ়িবলৈ চেষ্টা কৰিম
ওদালগুৰি জিলাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ওদালগুৰি জিলাৰ ডিমাকুছিত আমি 44 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ আটাইতকৈ ঐতিহাসিক সিদ্ধান্তটো হ'ল যে আমি যিজন শিল্পীয়ে গোটেই জীৱন আচলতে জাতি মাটি ভেটিৰ কাৰণে গান গালে, যিজন শিল্পীয়ে জনতাৰ স্বাৰ্থত গান গালে, যিজন শিল্পীয়ে আচলতে শোষিত নিষ্পেষিত জনগানৰ স্বাৰ্থত গান গালে আৰু বিভিন্ন সময়ত আচলতে নিজস্ব বহুখিনি ত্যাগ কৰি কেৱল মাত্ৰ অসমীয়া জাতিটোৰ কাৰণে গান গায়, অসমীয়া জাতিৰ প্ৰতিজন অসমীয়াৰ বুকুত যাতে জাতীয়তাবোধৰ চেতনা জাগ্ৰত হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা আচলতে পৰিৱেশৰ সৃষ্টি কৰিব পাৰিলে তেখেতৰ গীতৰ মাধ্যমেৰে। গতিকে সেই ব্যক্তিজনক যদিও অসমবাসী ৰাইজে জনতাৰ শিল্পী বুলি কয়, কিন্তু অতিকৈ দুখজনক কথাটো যে তেখেতক আজিলৈকে কোনো আনুষ্ঠানিকভাৱে জনতাৰ শিল্পী উপাধি প্ৰদান কৰা নাই বা সন্মান প্ৰদান কৰা নাই। অনুসূচিত জাতি ছাত্ৰ সন্থাই এইবাৰ প্ৰতিষ্ঠা দিৱসত তেখেতক এই সন্মান প্ৰদান কৰিছোঁ আৰু আজিৰ তাৰিখৰ পৰা সমগ্ৰ অসমবাসী ৰাইজে তেখেতক জনতাৰ শিল্পী হিচাপে জানিব আৰু আজিৰ তাৰিখৰ পৰা জনতাৰ শিল্পী হিচাপে তেখেতে স্বীকৃতি পাব লাগিব। আৰু ইয়াৰ লগতে ক'ব খুজিছোঁ যে আমাৰ অনুসূচিত জাতি ছাত্ৰ সন্থাই বিভিন্ন সময়ত আচলতে আমাৰ যিখন সংগ্ৰাম এই সংগ্ৰামী ক্ষেত্ৰখনত যেনেদৰে আগুৱাই লৈ গৈছে অত্যন্ত ঘাট প্ৰতিঘাতৰ মাজেৰে চৰকাৰৰ আচলতে যি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰৰ মাজেৰে, কিন্তু সেই সকলোবিলাক ষড়যন্ত্ৰ ওপৰাই তুলিবৰ কাৰণে আমি আজি দৃঢ়বদ্ধ হৈছোঁ। একেবাৰে শেহতীয়াকৈ আপোনালোকে জানে যে আমি কেইবালানো কাৰ্যসূচী ঘোষণা কৰি থৈছোঁ, কিন্তু চৰকাৰী ষড়যন্ত্ৰৰ বলি হৈ আমি কাৰ্যসূচীবিলাক কিছুদিন স্থগিত ৰাখিবলগীয়া হৈছিল যদিও, কিন্তু যদি চৰকাৰে ভাবিছে যে আমি পাতা জালখনত যদি এই অনুসূচিত ছাত্ৰ সন্থাই ভৰি দিছে বুলি যদি ভাবিছে তেতিয়াহ'লে তেওঁলোক মুখ্য স্বৰ্গত বাস কৰিছে। ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ যি আচলতে সংগ্ৰাম এই সংগ্ৰাম তীব্ৰতৰ হ'ব আৰু সমান্তৰালকৈ ক'ব খুজিছোঁ আমাক অসমৰ ৰাইজৰ আশীৰ্বাদ লাগিব। আৰু এটা কথা স্পষ্ট কৰি কওঁ, আজিৰ তাৰিখৰ পৰা মহেন্দ্ৰ হাজৰিকাদেৱ জনতাৰ শিল্পী, সমগ্ৰ অসমবাসী ৰাইজে মহেন্দ্ৰ হাজৰিকাক জনতাৰ শিল্পী হিচাপে জানিব আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাই যাতে আশীৰ্বাদ কৰিব আমাৰ সংগ্ৰামী ক্ষেত্ৰখন অতি আচলতে সুদৃঢ়ভাৱে আগবঢ়াই লৈ যাবৰ বাবে। অসমত সুধাকণ্ঠ এজনেই, সেইজন হ'ল ভূপেন হাজৰিকা। সংগীত সূৰ্যও এজনেই, সেইজন হ'ল ভূপেন হাজৰিকা। তাৰপিছত যদি জনতাৰ শিল্পী বুলি কাৰোবাক ক'ব লাগে তেতিয়াহ'লে আমি কেৱল চাগৈ মহেন্দ্ৰ হাজৰিকাকে ক'ব পাৰিম। বিগত বছৰবিলাকত তেখেতে প্ৰায় 4টা দশক ধৰি জনগণৰ কাৰণে, মানুহৰ কাৰণে, কেৱল মানুহৰ কাৰণে গান গাই গৈছে, জাতি আৰু মাটিৰ কাৰণে গান গাইছে, য'ত কোনো আপোচ তেওঁ কেতিয়াও কৰা নাই। বহুবাৰ তেখেত জেলত গৈছে, মিলিটাৰী বেত্ৰাঘাত সহ্য কৰিব লগা হৈছে। কেৱল 4টা দশক ধৰি যদি এনেদৰে নিৰবিচ্ছিন্নভাৱে মানুহৰ হৈ যদি গান গাইছে, জনতাৰ হৈ যদি গান গাইছে, তেখেত হ'ল মহেন্দ্ৰ হাজৰিকা। গতিকে মই ভাবোঁ যে ঠিক যেনেকৈ সুধাকণ্ঠ এজনেই অসমত ভূপেন হাজৰিকা, ঠিক তেনেকৈ জনতাৰ শিল্পী যদি ক'ব লাগে তেতিয়াহ'লে সেই এজনেই হ'ল মহেন্দ্ৰ হাজৰিকা। আৰু আজি অনুসূচিত জাতি ছাত্ৰ সন্থাই জনতাৰ শিল্পী হিচাপে ৰাজহুৱাভাৱে স্বীকৃতি দিয়াৰ বাবে আমিও নথৈ আনন্দিত হৈছোঁ। দৰঙৰ পৰা কলালীৰ হাজৰিকাৰ ৰিপৰ্ট, অসম টুডে।